নমস্কাৰ। 18 ডিচেম্বৰ বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি কৰ্কট ৰাশি পুষ্যা নক্ষত্ৰ তৃতীয়া কৃষ্ণপক্ষ ইন্দ্ৰযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টত ওম নমঃ শিৱায় জয় মা কালী বুলি লিখিব। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টা 30ৰ পৰা 11টা, অলপ চাই চিতি ল'ব। 12টাৰ পৰা 3টা ভাল সময়। শৰীৰ আপোনাৰ অলপ লক্ষ্য ৰাখিব। অৰ্থ ক্ষেত্ৰত ভালে দেখা যায়। ভ্ৰমণত অলপ বাধা দেখা যায়। কৰ্মক্ষেত্ৰত পজিটিভ থাকিব দিন। আপুনি কথা বতৰা ক'ব, ভাল হ'ব। চাকৰি ক্ষেত্ৰত ভাল। ব্যৱসায়ত লক্ষ্য ৰাখক। দাম্পত্য জীৱনত বৰ ভাল বুলিব নোৱাৰি। পাৰিবাৰিক দিশ ভাল কৰক। বিদ্যাৰ ক্ষেত্ৰত ভাল। প্ৰেমৰ দিশত ভাল নহয়। আইনী কৰ্ম আদি থাকিলে চাই চিতি ল'ব। আপুনি আজি চাপ ল'ব। কথা বতৰা ক'ব। সৰু সৰু ভুল হ'ব পাৰে, লক্ষ্য ৰাখিব। পিতৃৰ সৈতে তৰ্ক বিতৰ্ক আদি নকৰিব। কোনো কামত আপোনাৰ সময় নষ্ট হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা 30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ঠিকেই আছে। কিছু বাধা থাকিব। খৰচ পাতি কমাব। কৰ্মক্ষেত্ৰত কিছু অশান্তি জামালা আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভাল হ'ব। লাভ বাঢ়িব। চাকৰিত অলপ সাৱধান হ'ব। দাম্পত্য জীৱনত বৰ ভাল বুলিব নোৱাৰি। প্ৰেমৰ দিশত ভাল। বিদ্যাত বাধা আনে আপোনাৰ ওপৰত বোজা দিব পাৰে। আত্মীয় আদিৰ লগত বিবাদ হ'ব। খং ৰাগ কমাই চলিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা 10 চাই চিতি ল'ব। আপোনাৰ পিতৃ বা পিতৃসম লোকৰ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ ভাল হ'ব। আনৰ সহায় পাব। টকাৰ কিছু নাটনি দেখা যায়। আইনী কৰ্মত ভাল ফল পাব। ব্যৱসায়ত ভাল চলিব। আপুনি দায়িত্ব ল'ব। দাম্পত্য জীৱনত অস্থিৰতা দেখা যায়। সন্তানক অলপ খিয়াল ৰাখিব। খং ৰাগ এৰি চলিব। আপুনি ওপৰ মহলৰ সৈতে কথা পাতক, ভাল হ'ব। যিমান পাৰে স্মাৰ্ট হ'ব বেছিকৈ। বুদ্ধিৰ দ্বাৰা শত্ৰু জয় হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 11টা 10 চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল। ভ্ৰমণত বাধা। কৰ্মক্ষেত্ৰত আপোনাৰ কনফিডেন্স বাঢ়িব। কথা বতৰা ক'ব। দাম্পত্য জীৱনত অশান্তি দেখা যায়। সন্তান বিদ্যা আদিত ভাল। আপুনি খৰধৰ হ'ব। মানুহ অলপ চাই চিতি ল'ব বা মানুহৰ লগত চাই চিতি মিলিব। আপুনি বেছি স্মাৰ্ট হ'ব। আনৰ পৰা বদনাম পাব। শত্ৰুৰ কাৰণে ব্যৱসায়ত ক্ষতি হ'ব পাৰে বা লোকচান হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা 30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ঠিকেই দেখা যায়। আজি কিছু বাধা থাকিব।
কোনো জামালা হ'ব পাৰে। ব্যৱসায় দিশত মোটামুটি হ'ব। দাম্পত্য জীৱনত ঠিকেই আছে। জ্ঞাতি শত্ৰুতা আছে। সন্তান অলপ অবাধ্য দেখা যায়। সন্তানৰ মতিগতি আদিক লৈ। আইনী দিশ ভাল। কথা যিমান পাৰে কম ক'ব। আনে আপোনাৰ ওপৰত কৃতিত্ব কৰিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। খৰচ বেছি হ'ব। কোনো আনৰ জামালাত নাথাকিব বা নাযাব। বেছি টেনচন চাপ আদি নল'ব। আনৰ পৰা ক্ষতি হ'ব পাৰে। খৰচ কমাব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সোণালী কালাৰ আৰু 8 সংখ্যা ব্যৱহাৰ কৰিব। 8টা 10ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ নিজৰ লক্ষ্য ৰাখিব। লগতে পৰিয়ালৰ। অৰ্থভাগ্য ভাল। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ ভাল হ'ব। আপুনি শ্বৰ্টকাট ল'ব। ব্যৱসায় দিশত বেছি ধ্যান দিব। দাম্পত্য জীৱনত চাপ দেখা যায়। প্ৰেমত ভাল। সন্তানক খিয়াল ৰাখিব। আনক দেখনদাৰী আদি নকৰিব। মানুহৰ লগত কথা যিমান পাৰে ক'ব। সন্তানৰ ব্যৱহাৰে মনত কষ্ট পাব। খৰচ কমাব। প্ৰেমৰ দিশত ভাল দিন। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ব্যৱহাৰ কৰিব। আকাশী ৰং ব্যৱহাৰ কৰিব। প্ৰায় 8টা 30ৰ পৰা 12টা চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। শত্ৰু আপোনাৰ এক্টিভ থাকিব। বহু শত্ৰু থাকিব। সকলোতে লক্ষ্য ৰাখিব। কাম কাজ অলপ সাৱধানে কৰিব। কথা বতৰা চাই চিতি ক'ব। ব্যৱসায় দিশত মোটামুটি চলিব। কিছু লোকৰ পৰা সাৱধান হ'ব। বিদ্যা সন্তান ঠিক আছে। বিবাদত নাযাব। কোনো কাম আপোনাৰ বাৰে বাৰে ভুল হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আপুনি কাম কাজত সময় ল'ব। খৰধৰ নকৰিব। কোনো পুৰণা সমস্যাই ভোগাব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টা 10ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ নিজৰ ভাল। সন্তানৰ কোনো পৰিয়ালৰ মহিলাৰ খিয়াল ৰাখিব। ভ্ৰমণত ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত কাম কাজ কৰাৰ ক্ষেত্ৰত আপুনি তৃপ্তি পাব। ভাগ্যৰ সহায় হ'ব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। আইনী কৰ্ম থাকিলে ভাল ফল পাব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। মনোযোগৰ অভাৱ দেখা যায়। আপুনি যিমান পাৰে ফ্ৰীলি হ'ব। ব্যৱসায়ত শত্ৰুৰ পৰা অলপ সাৱধান হ'ব। খৰচ পাতি কমাব। যান বাহনৰ পৰা চলাফুৰাত কিছু সাৱধান হ'ব। প্ৰেমৰ দিশত অশান্তি হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা 10 চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল। অৰ্থৰ নাটনি দেখা যায়। ভ্ৰমণ ভালেই। কৰ্মক্ষেত্ৰত পজিটিভ থাকিব। কিছু চাপ থাকিব। ডাঙৰৰ সহায় ভবা মতে নাপাব। আইনী কৰ্মত ভাল হ'ব। সন্তানক অলপ খিয়াল ৰাখিব। সন্তানৰ মতিগতি শৰীৰৰ ওপৰত। আনৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকিব। কথা বতৰা জানি বুজি ক'ব। ব্যৱসায় দিশত তৰ্ক নকৰিব। প্ৰতিবেশীৰ বাবে আপোনাৰ সন্মান হানি হ'ব। শত্ৰুৰ সৈতে মিলা মিছা কৰক। নিজৰ কাম শেষ কৰক। ভাতৃৰ বাবে পাৰিবাৰিক বিবাদ হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 3টা 30 ভাল সময়। আগৰ চোৱা অলপ খিয়াল ৰাখিব। শৰীৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত কোনো জামালা থাকিলে সমাধা কৰক। ভাল হ'ব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। মানসিক টেনচন ৰৈছে। সন্তানক লৈ ভোগান্তি।
আইনী কৰ্ম থাকিলে ভাল হ'ব। দায়িত্ব ল'ব। আপুনি সময় দিব। ৰাতিপুৱা ভাগত কোনো দুশ্চিন্তা হ'ব। খং ৰাগ এৰি চলিব। কোনো বিবাদত নাযাব। শত্ৰুৰ পৰা সতৰ্ক থাকিব। সন্তানক লৈ চিন্তা হ'ব পাৰে। যিকোনো সম্পৰ্ক ভাল কৰক। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব। 5 সংখ্যা 8:30 পৰা 11:50 চাই চিতি ল'ব। বাকী ঠিকেই আছে। শৰীৰ ভাল আছে। ভ্ৰমণৰ ক্ষেত্ৰত প্ৰব্লেম দিব। কৰ্মক্ষেত্ৰত আপোনাৰ খাটনি হ'ব। চাপ দেখা গৈছে। পৰিয়ালত অশান্তি ৰৈছে। ব্যৱসায় দিশত ভাল। বিদ্যা সন্তান আদিত ভাল। আইনী কৰ্মত নাযাব। কিছু জামালা জঞ্জাত আদি আহিব পাৰে। কথা বতৰা চাই চিতি ক'ব। ডাঙৰৰ পৰা সমস্যা দেখা যায়। মাদক দ্ৰব্য বৰ্জন কৰিব। ক্ষতি হ'ব। বন্ধু আদিৰ পৰা ক্ষতি হ'ব পাৰে। নজৰ ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9:10 পৰা 10:50 চাই চিতি ল'ব। বাকী ঠিকেই আছে। শৰীৰ ভালেই থাকিব। সময় যিমানে যাব আপোনাৰ কাম কাজ ভাল হ'ব। কথা বতৰা ক'ব। খাটনি কৰিব। দাম্পত্য জীৱনত ভাল। পৰিয়ালত এডজাষ্ট কৰাত সমস্যা দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। পিতৃসম লোকৰ শৰীৰ লক্ষ্য ৰাখিব। আপুনি সন্মান বঢ়াব। আজি ডমিনেটিং নেচাৰ ল'ব। কথা ক্লিয়াৰ কৰি ক'ব। আত্মীয়ৰ সৈতে বিবাদ হ'ব। ব্যৱসায় দিশত ভাল লাভ হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।